এই সময়ছোৱাত অসমৰ আটাইকেইখন জিলাতে সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান লগতে সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় বেংক প্ৰতিষ্ঠান এই সকলোবোৰ বন্ধ থাকিব। লগতে গাড়ী মটৰো বন্ধ থাকিব। কিয় এই বন্ধ ঘোষণা কৰা হৈছে আৰু কোনে এই বন্ধ ঘোষণা কৰিছে চাওঁ আহক। এই বন্ধ ঘোষণা কৰিছে সৌদ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই। তেওঁলোকৰ কেইবাটাও দাবী আছে। এই দাবীসমূহ পূৰণ কৰাৰ দাবীত এই অসম বন্ধ ঘোষণা কৰা হৈছে। বিগত কেইবা বছৰৰ পৰা অসম চৰকাৰৰ ওচৰত এইসমূহ দাবী উত্থাপন কৰি আছিল। অসম চৰকাৰে গুৰুত্ব নিদিয়াত তেওঁলোকে অসম বন্ধ ঘোষণা কৰিবলৈ বাধ্য হৈছে। তেওঁলোকৰ দাবীসমূহ হৈছে জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবী। অৰ্থাৎ তেওঁলোকক জনজাতিকৰণ কৰিব লাগে আৰু তেওঁলোকক এখন পৃথক ৰাজ্য লাগে। অসমৰ পৰা তেওঁলোকক এখন পৃথক কমতাপুৰ ৰাজ্য লাগে। এই দুটাকৈ দাবীৰ উপৰিও আন কেইবাটাও দাবী উত্থাপন কৰি তেওঁলোকে এই 12 ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে। 21 জানুৱাৰী পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈকে জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত সৌদ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই 12 ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে। আৰু 21 জানুৱাৰী পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈকে অসমৰ আটাইকেইখন জিলাতে সকলোবোৰ চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান, সকলোবোৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয় আৰু সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান বন্ধ থাকিব। লগতে এই সময়ছোৱাত বন্ধ থাকিব গাড়ী মটৰো। অৱশ্য এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে জৰুৰীকালীন সেৱা আৰু সাংবাদিকসকলক, অৰ্থাৎ এম্বুলেন্স, ফায়াৰ ব্ৰিগেড আৰু সাংবাদিকসকলক এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে। তেওঁলোকে এই সময়ছোৱাত ৰাস্তাত বা ৰাস্তা ঘাটে তেওঁলোকে চলাচল কৰিব পাৰিব। আৰু 21 জানুৱাৰীত তেওঁলোকে যিহেতু 12 ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে, এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই সংগঠনটোক এই বন্ধ উঠাই ল'বলৈ দাবী উত্থাপন কৰিছে। পীযুষ হাজৰিকাৰ মন্তব্য, এই সংগঠনটোৱে অসম চৰকাৰৰ সৈতে আলোচনাত বহক আৰু অসম বন্ধ উঠাই লওক। কিন্তু এই পৰ্যন্ত সংগঠনটোৱে অসম বন্ধ উঠাই লোৱা নাই। সেয়েহে 21 জানুৱাৰী পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈকে অসমত 12 ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰা হৈছে।